মোদী আদানীৰ যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আৰু অসমত স্মাৰ্ট মিটাৰ নামৰ যিটো লুণ্ঠন হৈছে, মণিপুৰত স্থায়ী শান্তি বিচাৰি আজি আমি কংগ্ৰেছ দলে যি আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ ৰাজভৱন চলো, এই ৰাজভৱন চলো কাৰ্যসূচীত পৰিকল্পিতভাৱে আমাৰ কংগ্ৰেছ আন্দোলনকাৰীসকলক ভয় খুৱাবৰ কাৰণে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মৃদুল ইছলামক হত্যা কৰিছে। মৃদুল ইছলামক হত্যা কৰিছে বুলি কোৱাৰ প্ৰথম কথাটো হৈছে যে কন্দুৱা গেছ দিয়ে আন্দোলনকাৰীক ছত্ৰভংগ কৰাবৰ কাৰণে। আনকি মোৰ লগত ভিডিঅ' আছে, সাংবাদিকৰো দুজনমান সাংবাদিক কিবা কাৰণত কপাল ভাল কাৰণে বাচি আহিছে, সাংবাদিকো ঢলি পৰিছিলে। তেওঁলোকে তলত মুখৰ সন্মুখত কন্দুৱা গেছ দিছে, আৰু এটা নহয়, দুটা নহয়, 3টা কন্দুৱা গেছ একেলগে দিছে। আজিলৈকে আমি ক'তো দেখা নাই, কন্দুৱা গেছ দিয়া আমি দেখিছোঁ, কিন্তু মুখৰ সন্মুখত কন্দুৱা গেছ দি মৃদুল ইছলামক হত্যা কৰি আমাক ভয় খুৱাবৰ কাৰণে চৰকাৰে যিটো ষড়যন্ত্ৰ কৰিছে, আমি ভয় খোৱা নাই আৰু মৃদুল ইছলামৰ মৃত্যু আমি অথলে যাবলৈ নিদিওঁ। আজিৰ পৰা বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে যিখন যুদ্ধ কংগ্ৰেছে গোটেই ভাৰতজুৰি কৰিছে, আমাৰ কংগ্ৰেছ দলৰ লিগেল সেলৰ সেক্ৰেটাৰী, আমাৰ ডিজিটেল বাহিনীৰ কামৰূপৰ কোঅৰ্ডিনেটৰ মৃদুল ইছলামক আমি অসম কংগ্ৰেছে বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে কৰা যুদ্ধখনৰ প্ৰথম শ্বহীদ হিচাপে আমি আজি ঘোষণা কৰিছোঁ। আজি গোটেই অসমত কংগ্ৰেছ দলৰ পতাকা অৰ্ধনমিত হ'ব। কালিলৈ গোটেই অসমত আমি এই শ্বহীদ মৃদুল ইছলামক লৈ আমি কাৰ্যসূচী লৈ আছোঁ। অলপ পাছত কথা পাতি আপোনালোকক জনাম। আৰু আজি পোষ্টমৰ্টেম হোৱাৰ পিছত আমাৰ শ্বহীদ মৃদুল ইছলামক আমি ৰাজীৱ ভৱনত সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আমাৰ দলৰ প্ৰত্যেকগৰাকী নেতা, কৰ্মী, বিধায়ক, সাংসদসকল অসমত নাই, সদন চলি আছে। আমি মৃদুল ইছলামৰ পাৰ্থিৱ শৰীৰৰ লগত তেখেতৰ বাসগৃহলৈকে যাম আজি ৰাতি। কালিলৈ সংসদত আমাৰ 3গৰাকী যি সাংসদ আছে, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াক ইতিমধ্যে মই কথা পাতিছোঁ। এই হত্যাৰ বিৰুদ্ধে কালিলৈ সদনৰ ভিতৰত তীব্ৰ প্ৰতিবাদ হ'ব। আমি এটা হাই লেভেল এনকুৱাৰী বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনজন অফিচাৰক নিৰ্দেশ দিছিল একেলগে 3টা কন্দুৱা গেছ দি পেলাই মানুহ হত্যা কৰিবৰ কাৰণে। মোৰো উশাহ নিশাহ বন্ধ হৈ গৈছিলে, সাংবাদিকৰ উশাহ নিশাহ বন্ধ হৈ গৈছিলে। আন্দোলন, গণতান্ত্ৰিক আন্দোলনত তেওঁলোকে ভয় খাইছে, কাৰণ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গোটেই দেশৰ ৰাইজ গৰজি আছে। মণিপুৰ যেনেকৈ জ্বলিছে, নাঙঠ কৰি পেলাই মহিলাক ৰাস্তাত খোজ কঢ়াইছে। মোদী ডাঙৰীয়াৰ খবৰ নাই। ৰাইজৰ প্ৰতিবাদক কংগ্ৰেছে ৰাজভৱনলৈ অনাটো তেওঁলোকে অপৰাধ হিচাপে গণ্য কৰি আজি হত্যাৰ আশ্ৰয় লৈছে। মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, অসম পুলিচক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিকেইজন বিষয়াই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই ষড়যন্ত্ৰ কৰি হত্যা কৰিছে, তেওঁলোকৰ আমি কঠোৰ শাস্তি হোৱাটো বিচাৰিছোঁ। আৰু এই আন্দোলন দুৰ্নীতিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ আদানীৰ যিটো সম্পৰ্ক, মোদী আদানী সম্পৰ্ক, মণিপুৰত ষড়যন্ত্ৰ কৰি অশান্তি বিয়পোৱা আৰু 23,70,000 পৰিয়ালৰ ওপৰত স্মাৰ্ট মিটাৰ বহুৱাই দি পেলাই লুণ্ঠন কৰা, এই আন্দোলনত যে আমি মৃদুল ইছলামক হেৰুৱালোঁ, তেওঁৰ মৃত্যুৰ আমি অথলে যাবলৈ নিদিওঁ। এই আন্দোলন আৰু তীব্ৰতৰ হ'ব। এই আন্দোলনত আৰু আপোচ কৰাৰ কোনোদিন কংগ্ৰেছে প্ৰশ্ন উঠা নাছিল, কিন্তু আন্দোলন যে অধিক তীব্ৰতৰ হ'ব এই কথা মই অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ। নিশ্চিতভাৱে আমাৰ ইতিমধ্যে আমাৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন
বিপুল গগৈ ডাঙৰীয়াক আমি এফআইআৰ যিখন আমাৰ কেছ দিব লাগে হত্যাকাৰী চৰকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।